তো আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ ত্ৰিকোণমিতিৰ পৰিচয়ৰ পৰা বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো কুৱেশ্যন 2015ত আহিছিল, গতিকে হাফ ইয়াৰলিত অহাৰ বহুতেই চান্স আছে। তোমালোকে চাবা, ইয়াতে কুৱেশ্যনটো আমাক কৈছে যদি এ বি আৰু চি কোণকেইটা এ বি চি ত্ৰিভুজৰ অন্তকোণ হয়, তেন্তে দেখুওৱা যে চাইন ব্ৰেকেট বি প্লাছ চি বাই 2 ইজ ইকুৱেল কছ এ বাই 2 হয়। ঠিক আছে, আমাক কৈছে কি ত্ৰিভুজটোৰ কোণকেইটাৰ অন্তকোণ আমাক দিয়া আছে। ঠিক আছে, যিকোনো ত্ৰিভুজ আছে, তো আমি ইয়াতে লিখিম দিয়া আছে বুলি, দিয়া আছে এ কমা বি আৰু চি ত্ৰিভুজ এটাৰ অন্তকোণ। ঠিক আছে, তো তোমালোকে জানা ত্ৰিভুজৰ অন্তকোণৰ সমষ্টি কিমান হয়। তো আমি ইয়াতে লিখিম ধুনীয়া কৰি এ প্লাছ চি, এতেকে এ প্লাছ বি প্লাছ চি ইজ ইকুৱেল টু কিমান হ'ব 180। ত্ৰিভুজৰ কোণৰ সমষ্টি। ঠিক আছে, এইটো ইয়াতে লিখি ল'ব পাৰা, ত্ৰিভুজৰ কোণৰ সমষ্টি এইটো। তো ত্ৰিভুজৰ কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী। তো এতিয়া চোৱা, আমি ইয়াতে কি কাম কৰিম, আমাক লাগে কি ইকুৱেলৰ বাওঁফালে আমাক প্ৰথম অৱস্থাত কি লাগে বি প্লাছ চি বাই 2 লাগে। তো আমি ইয়াতে বি প্লাছ চি আমি ৰাখি দিম, এইটোক আমি ইকুৱেলৰ ৰাইট হেণ্ড সাইডত পঠাম, তেনেহ'লে কি হ'ব মাইনাছ এ হ'ব। এতিয়া চোৱা, দুয়োফালে আমি 2ৰে ডিভাইড কৰি দিম, যিহেতু ইয়াতে কি আছে বি প্লাছ চি বাই 2 আছে, ইফালেও তোমাৰ 2 আছে, তো 2 আমাৰ প্ৰয়োজন। গতিকে ইকুৱেলৰ বাওঁফাল আৰু সোঁফাল দুয়োটাত আমি কি কৰিম 2ৰে ডিভাইড কৰিম। গতিকে হ'ব কি বি প্লাছ চি বাই 2 ইজ ইকুৱেল 180 ডিগ্ৰী মাইনাছ এ বাই কি হ'ব 2। ইয়াতে ৰিজনটো লিখি দিব পাৰা, দুয়োফালে 2ৰে হৰণ কৰি, যেহেতু আমি দুয়োফালে হৰণ কৰিছোঁ 2ৰে, গতিকে আমি এইটো লিখি দিলোঁ। ইয়াতে চোৱা, তোমালোকে ইমপ্লাইজ চিন দিব পাৰা এইবিলাক। ঠিক আছে, এতিয়া চোৱা আমি কি কাম কৰি আছোঁ, বি প্লাছ চি বাই 2 ইফালে ছেমে ৰাখিব দিয়া, 180ৰ তলতো 2 আছে, মাইনাছ এৰ তলতো তোমাৰ কি আছে 2 আছে, গতিকে আমি লিখিম কি 180 বাই 2 ছেপাৰেট কৰি লিখিম, মাইনাছ এ বাই 2 লিখিম। ঠিক আছে, এতিয়া চোৱা 2 180ৰ ভিতৰত কিমান বাৰ যাব, 280ৰ ভিতৰত 9 বাৰ আৰু 0 90। ঠিক আছে, এতিয়া চোৱা স্টেপ বাই স্টেপ তোমালোকে নোট ডাউন কৰিবা। ঠিক আছে, তো বি প্লাছ চি বাই 2 ইজ ইকুৱেল, ইয়াতে চোৱা 90 ডিগ্ৰী মাইনাছ কি হৈ আছে এ বাই 2, এইখিনিলৈকে বুজি পাইছা নিশ্চয়। এতিয়া চোৱা, আমাক লাগে কি ইকুৱেলৰ বাওঁফালে আমাক লাগে কি চাইন লাগে, গতিকে আমি দুয়োফালে বোথ ছাইডত আমি কি কৰিম চাইন দি পূৰণ কৰি দিম। ঠিক আছে, তো ইয়াতে আমি লিখিম কি চাইন ব্ৰেকেট বি প্লাছ চি বাই 2 ইজ ইকুৱেল, ইয়াতেও লিখিম আমি কি চাইন 90 ডিগ্ৰী মাইনাছ আছে কি এ বাই 2। ঠিক আছে, ইয়াতে তোমালোকে লিখি দিব পাৰা কি দুয়োফালে চাইন লৈ, দুয়োফালে আমি কি লৈছোঁ চাইন লৈছোঁ। ঠিক আছে, দুয়োফালে চাইন লৈ। ক্লিয়াৰ, এইখিনিলৈকে তো নিশ্চয় বুজি পাইছা তোমালোকে। তো ফাইনেলি আমি লাষ্টত আহি আছোঁ। চোৱা, ইয়াতে আমি কি কাম কৰিব পাৰোঁ, বাওঁফাল আমাৰ আহি গৈছে অলৰেডি, তোমালোকে নিশ্চয় দেখা পাইছা। চাইন ইফালে ইকুৱেলৰ লেফ্ট হেণ্ড চাইড আমাৰ কি আছে বি প্লাছ চি বাই 2, এইটো কমপ্লিট কৰা। এতিয়া চোৱা, চাইন 90 মাইনাছ এ মানে কি হয়, ফৰ্মুলা এটা নিশ্চয় তোমালোকৰ মনত আছে, চাইন 90 ডিগ্ৰী মাইনাছ থিটা মানে কি হয় কছ থিটা হয়, হয়নে নহয়। তো ইয়াতে চোৱা, এইটো থিটা মানে কি হয় এ বুলি, ইয়াতে এ বাই 2 আছে, থিটাৰ ঠাইত মাইনাছ এ বাই 2 আছে, গতিকে আমি কি লিখিব পাৰোঁ ইয়াৰ পৰা, চোৱা চাইন 90 মাইনাছ এ মানে কি হয় কছ, তো কছ তুমি লিখি দিয়া, আৰু এৰ ঠাইত কিমান আছে এ বাই 2 মানে থিটাৰ ঠাইত। তো চোৱা, আমাৰ দুয়োফালে ছেম আহিছে নে নাই, যোনটো আমাক প্ৰমাণ কৰিব দিছে সেইটো আমি পাইছোঁ নে নাই চোৱাচোন এবাৰ। তো আমাক প্ৰমাণ কৰিব দিছিল এইটোৱে, চাইন বি প্লাছ চি বাই 2 ইজ ইকুৱেল কছ এ বাই 2। ঠিক আছে, তো আমি প্ৰমাণ কৰি এইটো বস্তু দেখাই দিলোঁ। তো এইটো আমাৰ কাৰণে কি হ'ব ফাইনেল এনসাৰ, প্ৰমাণিত হ'ল বুলি লিখিবা, এইটোৱে আমাৰ এনসাৰ।